গুড ইভিনিং সকলোকে। এয়া মই উপস্থিত আছোঁ ভোগালী মেলা আৰু ভোগালী মেলাৰ জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ কেইটামান ভিডিঅ' ক্লিপ মোৰ ওচৰত আছে যিহেতু, সেয়েহে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আৰু দেখিছেনে ইমান ধুনীয়াকৈ চাংঘৰটো বনাই থৈছে নহয়, সঁচাকৈ ইমান ধুনীয়া লাগিছে। তাতে মেলাৰ ভিতৰত এনেকুৱা চাংঘৰ, মই কিন্তু যদিও মই বৰপথাৰৰে বোৱাৰী তথাপিও মই ইয়ালৈ ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু এইফালে বিচাৰক আহি উপস্থিত হ'লহি। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে বহুতেই আছে। তাৰ মাজতে মই পাকঘৰৰ ৰন্ধা বঢ়া কাম কৰি খুবেই ভাল পাওঁ আৰু আজৰি সময়ত নিজৰ সৌন্দৰ্য চৰ্চা কৰিও খুবেই ভাল পাওঁ। মই আজি পৰিধান কৰি আহিছোঁ মিচিং জনগোষ্ঠীৰ সাজপাৰ আৰু মোৰ ক্ৰমিং নং হৈছে 6। ধন্যবাদ। জয় আই অসম। নমস্কাৰ বাইদেউ। নমস্কাৰ। আজি ৰেম্পত তোমাক লগ পাই সঁচাকৈ ভাল লাগিছে। ধন্যবাদ বাইদেউ। ছোৱালীক আগতে বহুত কৰাইছা, মই পাইছোঁ বহুতবাৰ। হয় বাইদেউ। কিন্তু আপোনাক আজি প্ৰথম লগ পাইছোঁ। হয়। ভাল লাগিছে এনেকুৱা এখন মঞ্চত অংশগ্ৰহণ কৰাৰ কাৰণে। হয় বাইদেউ। আপোনাৰ আজি অনুভৱ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে নহয় জানো? হয় বাইদেউ। এইবাৰ ৰখিবলৈ নাই আৰু তেতিয়া প্ৰত্যেকখন মঞ্চত দেখিবলৈ পাব লাগিব। ঠিক আছে, চেষ্টা কৰিম বাইদেউ। এতিয়া আহিছোঁ যিহেতু জাতীয় সাজপাৰ পৰিধান কৰি আহিছা, তোমাৰ যিযোৰ মিচিং সম্প্ৰদায়ৰ তুমি সাজ পৰিধান কৰিছা, তোমাৰ সাজযোৰৰ বিষয়ে মোক অকণমান বৰ্ণনা কৰি দিয়া। প্ৰত্যেকটো বস্তু কি নাম হয়?
মোৰ সাজযোৰ হৈছে চাদৰ মেখেলা, যিহেতু মিচিঙত মচাং এগেগাছৰ বুলি কয়, আৰু এয়া হৈছে কেৰ, ডকচিৰি, লাকপোন, ডুমপোন, পিচিৰি, সেয়াই। ঠিকে আছে। আৰু যিহেতু প্ৰতিযোগিতা হয় হয় বাইদেউ। মানে অকণমান সাজযোৰ মানে আৰু অকণমান সুন্দৰকৈ পৰিধান কৰিবলৈ চেষ্টা কৰিবা। অকণমান বিশৃংখল লিখা লাগিছে, গতিকে সুন্দৰকৈ পৰিধান কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ বাইদেউ। ধন্যবাদ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ বাইদেউ। আমাৰ পূৰবী চহৰৰ নহয় জানো? হয় ছাৰ। ভাল লাগিছে। আপুনি এগৰাকী মিচিং বোৱাৰী হৈ, মিচিং সম্প্ৰদায়ৰ হৈ নিজৰ জাতীয় সাজপাৰযোৰ পৰিধান কৰি আজি প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। আমাৰ এই চাদৰখন যে পৰিধান কৰি আহিছে নহয় জানো, এই চাদৰখনত কি বুলি কয়? এইখন কৈছে সেইখন নহয়, তাৰ তলত পৰিধান কৰাখন চাদৰখন, এইখনক কি বুলি কয় বাৰু? মিচিঙত গাছৰ বুলি কয়। কি কয়? গাছৰ। গাছৰ নহয় জানো? ঠিক আছে। বাইদেৱে কৈছে মিচিং সাজপাৰৰ সম্পৰ্ক নহয় জানো? আৰু আচলতে মিচিং সম্প্ৰদায়ৰ সাজপাৰৰ প্ৰধান ৰংটো কি বাৰু? ক'লা। ক'লা। ক'লা ৰঙৰে বেছি প্ৰাধান্য দিয়ে নহয় জানো? ধন্যবাদ। আমি আজিৰ মঞ্চৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও এনেদৰে লগ পোৱাৰ কামনা কৰিছোঁ। ধন্যবাদ ছাৰ। আপুনি পৰিচয়টো বৰ সুন্দৰকৈ দিছে, প্ৰথমতে ভাল লাগিলে সেইটো। ধন্যবাদ ছাৰ। সুন্দৰ পৰিচয় দিছে। এইখিনিতে কথা এটা সুধোঁ, আপোনালোকৰ জাতীয় উৎসৱৰ ফাগুন মাহৰ প্ৰথম বুধবাৰত আলি আই লৃগাং পাতে, হয় হয়নে? হয় ছাৰ। সেই উৎসৱটিৰ প্ৰধান উদ্দেশ্যটো কি বাৰু? আমাক সকলোকে বুজাই দিয়েচোন, কিয় পাতে? আলি আই লৃগাং উৎসৱটো আমাৰ মিচিং জনগোষ্ঠীসকলৰ যিহেতু মানে কৃষি ভিত্তিক হয়, মানে এই উৎসৱটোত মানে শস্য, আলি মানে হৈছে আলু, আই গুটি, লৃগাং মানে হৈছে সিঁচা, মানে শস্য ৰোপণ কৰা উৎসৱ। আৰু এতিয়া মই দৰ্শকসকলে এই মেছেজটো আচলতে পঠিয়াইছোঁ, যিহেতু আমিও নাজানো, হয়তো বহুতে নাজানে। হয় ছাৰ। সেইকাৰণে আপোনাৰ মুখেদি আমাৰ সকলোকে এইটো প্ৰেৰণ কৰা হৈছে, এইটো মেছেজ যে এই আলি আই লৃগাং, ইয়াৰ অৰ্থটো সকলোৱে জানিলে আপোনাৰ মুখৰ পৰা, নহয় জানো? গতিকে এটি আলি আই লৃগাঙৰ গীতকে গাই শুনকচোন, ভালো লাগিব, নহয় জানো? চেষ্টা কৰিম ছাৰ। মই তেনেকৈ গীত গোৱা নাই আগতে, নাচিছোঁ বাৰু, তথাপিও আপোনাৰ ৰিকুৱেষ্টটো মই চেষ্টা কৰিছোঁ। Dodel domama pindan doto nampai aname semana. Dodel domama pinadam anan doto nampai anoi mai semana. হ'ব, তাৰমানে কি কৈছে? মানে সময়মতে ভাতটো নাখালে খোৱা যেন অনুভৱ নহয়, আৰু পিছৰ ডোখৰ থাকিলে। কওকচোন, পিছৰ কথা পিছৰ ডোখৰ মানে বুজাই দিছোঁ, নকওঁ আৰু। কওক। সময়মতে তোমাক নেদেখিলে মানে ভাল নালাগে, সেইটো আৰু। চাওকচোন, কিমান ধুনীয়া ৰোমান্টিক গান, কিমান গুৰুত্বপূৰ্ণ অৰ্থ আছে। মই অকণমান গাই দিছোঁ, এইটো পুনৰ কিহৰ হেৰি পাৰে আপুনি ক'বচোন, মোৰ ভুল হ'ব পাৰে দেই। ঠিক আছে ছাৰ। এয়া মানামা পমিদা মানামা আকাথানা আয়ালৈ অয়াং মঙাং লিগতনো আপোন পাক কামিনী পোন বিপাই এয়া নাক্কা কৰাদো। উচ্চাৰণ ভুল হ'ব পাৰে দেই, কিহৰ আছিলে এইটো? অয়া বনামা বুলি কৈছে। অয়া মানে মনৰ ভাল পোৱা, মানে পেয়সীজনীৰ কথা কৈছে, অয়া মনামা বুলি। তাৰপিছত পিছৰ কিন্তু ভালকে মানে বুজিব পৰা নাই। মোৰো হয়তো মানে উচ্চাৰণ হোৱা নাই, মই মানে ধৰিব পৰা নাই। বাৰু হ'ব, ধন্যবাদ ছাৰ।
বয়কম আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ উদ্যোগত অনুষ্ঠিত ভোগালী মেলাৰ আজি সাজপাৰ প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলীৰ লগতে উপস্থিত দৰ্শকবৃন্দ, মই শ্ৰীমতী এলিজা ফুকন সন্দিকৈ, মোৰ ঘৰ ধনশিৰি মহকুমাৰ বৰ্তমান সমজিলা কৰ্দৈগুৰি গাঁৱত। মই চৰাইদেউৰ জীয়াৰী, কৰ্দৈগুৰিৰ বোৱাৰী। মই খুব বেছি বিহু বিষয়ে নাজানিলেও মই বিহু নাচি ভাল পাওঁ। লগতে শাওণৰ পথাৰত মই ভূঁই ৰুই ভাল পাওঁ আৰু এগৰাকী কন্যা সন্তানৰ মই মাতৃ। আজি মই এই প্ৰতিযোগিতাত সাজপাৰ প্ৰতিযোগিতাত টাই আহোম বোৱাৰীৰ সাজ পৰিধান কৰিছোঁ। ধন্যবাদ। নমস্কাৰ বাইদেউ। নমস্কাৰ বাইদেউ। আপোনাক মই কেইবাখনো মঞ্চত লগ পাইছোঁ যিহেতু। হয়, এই ভোগালী মেলাৰ মঞ্চতে আপোনাক লগ পাইছোঁ আৰু বহাগৰ বিহুতো লগ পাইছিলোঁ। অনুভৱ যিহেতু আপোনাৰ ভালেই লাগিছে। ভাল লাগিছে হয়নে? যিহেতু আপুনি আহোমৰ সাজ পৰিধান কৰি আহিছে, হয়। সাজযোৰ আপুনি অকণমান বৰ্ণনা কৰি শুনাই দিয়ক, কৈ দিয়ক। মই টাই আহোমৰ যি মূৰৰ এই কাপোৰখন বৰ্তমান অকণমান মানে কি হয় চিলাই লোৱা হৈছে, কিন্তু এনেই কাপোৰখন মৰা হয়, যিটো ফাৰু বুলি কয়। গাত লোৱা এই কাপোৰখন ফা মাই, চোলাটোক ফাচু বুলি কোৱা হয়, ৰিহাখন লাংবাট আৰু মেখেলাখন ফাচিল, আৰু কাণত পিন্ধা যিটো থুৰীয়া পিন্ধে বা কাণফুলিযোৰ কেনৰু বুলি কোৱা হয়, কিন্তু মই কেৰু পিন্ধা নাই আজি। আৰু ডিঙিত ছয় যে মণি বুলি কোৱা হয়, ছয় পিন্ধিছোঁ। কোৱা হ'ল। ঠিক আছে, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ বাইদেউ। একেদিনাখনে বৈ কাটি এখন বস্ত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল, যিখন বস্ত্ৰ তেওঁৰ প্ৰিয়জনক য'ত নোৱাৰিলোঁ, যিহেতু মই নিজে কৰা নহয় ন, মোৰ ওচৰৰ মই বাইদেউ এগৰাকীক কৰিবলৈ দিছিলোঁ। তেওঁলোকে ইমান দীঘলীয়াকৈ নকৰিলে, হ'লেও মোৰখিনি ভালকৈ উঠাই দিলে আৰু যিয়ে নহওক তেওঁলোকলৈও বহুত বহুত ধন্যবাদ মোক ইমানখিনি সহায় কৰাৰ বাবে। আৰু এয়া অৱশেষত আৰু এতিয়া যাবলৈ লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। আৰু পোনপ্ৰথমবাৰৰ বাবে যদি চাইছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।